এবাৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ বিৰুদ্ধে গৰজি উঠিল শ্ৰীমন্ত শংকৰদেৱ সংঘ। চৰাইদেউ জিলাৰ সোণাৰী নগৰ টাইপাৰ কেইগৰাকীমান সদস্যই ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্নৰ লগতে সংবিধান দাহ কৰাৰ কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে উত্তৰ পূৰ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। নমস্কাৰ জনাইছো আপোনাক। আমি এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় জিলা শাখাৰ আৰু ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আমাৰ কেইবাখনো আঞ্চলিক আৰু প্ৰাথমিক শাখা। আপোনালোকে নিশ্চয় ইতিমধ্যে অৱগত হৈছে চেংলিধান প্ৰাথমিক আহিছে, নিশ্চয় বিষয়টো আপোনাৰ অৱগত হৈছে। সাংস্কৃতিক অনুষ্ঠানৰ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ আৰু আমাৰ একেবাৰে আমি বেদ স্বৰূপ বুলি ক'লেও ভুল নহয়, আমাৰ সংবিধান তেখেতসকলে জ্বলাই ৰাজহুৱাভাৱে দাহ কৰি কেৱল আমাৰ জাতীয় চেতনাতে মানে আঘাত অনা নহয় বা কুঠাৰ আঘাত কৰাই নহয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ 40 লাখ অনুগামীক তেখেতসকলে আমাৰ অন্তৰত যথেষ্ট আঘাত দিছে। আৰু আমি বিচাৰোঁ অতি সোনকালে যিকেইজন টাইপাৰ সংশ্লিষ্ট কেইজনমান মাত্ৰ বিশেষ ব্যক্তি তেখেতসকলে এই নিকৃষ্ট কাণ্ডত জড়িত তেখেতসকলক দৃষ্টান্তমূলক এক অনুশাসনমূলক ব্যৱস্থা আপোনালোকে শাস্তিমূলক ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰক। গতিকে আমি আনুষ্ঠানিকভাৱে আজি এখন এজাহাৰ আপোনালোকৰ দাখিল কৰিবলৈ আহিছোঁ। মঙলবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাহৰকটীয়াতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখা, চাচনি মৌজা আঞ্চলিক শাখা আৰু অন্যান্য প্ৰাথমিক শাখাই যৌথভাৱে নাহৰকটীয়া আৰক্ষী থানাত সংগঠনটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোক সকলোৱে জ্ঞাত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ধৰ্মীয় এটি জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোৰ আপোনালোক সবাৰে অৱগত যে টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মকৰ্তাই যোৱাকালি আমাৰ বেদ স্বৰূপ, আমাৰ শিৰোমণি স্বৰূপ, আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ যি সংবিধান, আমাৰ যি চাৰিপুথি, সেই চাৰিপুথিক তেখেতসকলে ৰাজহুৱাভাৱে দাহ কৰি কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই চাৰিপুথিক দাহ কৰাই নহয়, সংঘৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকতৰ অন্তৰত তেখেতসকলে আঘাত দিছে। অসমৰ জাতীয় অনুভূতিত তেখেতসকলে কুঠাৰাঘাত কৰিছে। আমাৰ জাতীয় চেতনাৰে সমৃদ্ধ যি অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰে সন্মিলিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ, আমাৰ এই শোভাযাত্ৰাত তেখেতসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনে নিকৃষ্ট কাণ্ড কেতিয়াও মানি নলয়, নীৰৱে সহ্য নকৰে। আজি আমি আনুষ্ঠানিকভাৱে অসমৰ প্ৰতিখন জিলাত যি ধৰণে কেছ আমি ৰুজু কৰিছে বা গোচৰ তৰিছে, আমি সেইধৰণে আজি ডিব্ৰুগড় জিলা শাখাৰ নেতৃত্বত আমি ডিব্ৰুগড় জিলা শাখাৰ হৈ লগতে চাচনি মৌজা আঞ্চলিক শাখাৰ আৰু লগতে বহুকেইখন প্ৰাথমিক শাখাৰ আমি আজি নাহৰকটীয়া থানাত এটি আমি গোচৰ সকলোৱে ৰুজু কৰিবলৈ আহোঁ। গোচৰ আমি নাহৰকটীয়া থানাত দিওঁ আৰু ইতিমধ্যে নাহৰকটীয়া থানাই এই গোচৰ আমাৰ পৰা লৈছে। তেখেতসকলে আমাৰ পৰা এয়া গোচৰৰ আমাৰ প্ৰতিলিপি আমি দেখুৱাইছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই গোচৰ আমি ডিব্ৰুগড় জিলা শাখাৰ তৰফৰ পৰা আমি দিয়া হৈছে। হয়, গোচৰ ৰুজু কৰা হৈছে। নিউজ ডেস্ক অসম টুডে।